তাৰপিছত তেনেকৈ প্ৰেছ কৰি থাকিব আইফোন আনলক ওহো হে গাইজ স্বাগতম জানে তিলক চিটা অন্য ভিডিঅ'লৈ আজি কম মানে আইফোনৰ হিডেন ট্ৰিক্স কেইটামান মানে লুকাই থকা পুৰা একদম বিচাৰি উলিয়াই আছো গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰোঁ বহুতে ক'ব তই আইফোনটো কিনলি কি না কিনা মুঠতে অকল আইফোনটোৰ ওপৰতে ভিডিঅ' বনাই থাকা চাই লওক যেনেকৈ প্ৰথমতে গাৰ্লফ্ৰেণ্ড এজনী পতালে মানে কেনেকৈ মেছেজ কৰি থাকে অকল তাইৰ লগতে হৈ নেকি কথা চথা পাতি থাকে মোৰতো গাৰ্লফ্ৰেণ্ড নাই না আইফোনটোৱে মোৰ গাৰ্লফ্ৰেণ্ড সেইটোৱে কথা গতিকে চাওক যদি আপোনালোকৰ আইফোন আছে চাওক আইফোন নাথাকিলেও চাওক কথাটো গম পাব কি কৰিব পাৰে প্ৰথম ট্ৰিক্সটোৱে হৈছে মানে আইফোন লওক কেমেৰা উলিয়াওক কাৰোবাক ফটো মাৰক ডাইৰেক্ট মানে ষ্টিকাৰ বনাব পাৰে এতিয়া ফটো মাৰিবলৈ মানুহ বিচাৰি ফুৰিছোঁ কাক ফটো মাৰিম কাক ষ্টিকাৰ বনাম এতিয়া নিজে মাৰিবলৈ অলপ কিবা হ'ব ন চাওঁ ছাগলী ক'ৰবাত পাওঁ নেকি ষ্টিকাৰ বনাবলৈ হ'লে কেমেৰাটো উলিয়াই ছাগলীজনী এনেকৈ ফটো মাৰি ল'ব লাগিব ছাগলী নহয় যাকে নবনাই মানুহ চানুহ যিয়ে নহওক অকণমান পৰিচ্ছন্নতা দিব লাগিব তেতিয়াহে ভাল লাগিব মজা চাই ফটো ক্লিক হৈ গ'ল যাক মানে আপোনালোকে ষ্টিকাৰ বনাই তাৰ ফটোখন ক্লিক কৰিব এইবোৰ ছাগলী বহুত কষ্টকৈ মাৰিছোঁ তাৰপিছত তেনেকৈ প্ৰেছ কৰি থাকিব এইবোৰ মানে লাইভ ফটো হৈ যায় এনেকৈ ছাগলীজনী টিপি থওক বা যাকেই আপোনালোকে বনাই মানুহ চানুহ যিয়ে নহওক তাৰপিছত এড ষ্টিকাৰ ডাইৰেক্ট ইয়াত ষ্টিকাৰ বনি যায় সেয়া মই আগতে বনাই থৈ দিয়া আছে এইবোৰ 2 নম্বৰ টিপছ বহুতে ভাবে এই মানে আইফোনৰ পিছৰ বেগটো এনেই থাকে বুলি মানে এনেকৈ যদি টিপে নহয় কেমেৰা অন হৈ যাব এনেকৈ টিপিলে স্ক্ৰীনশ্বট মাৰ খাই যাব মানে যিকোনো কিবা এটা কৰিব পাৰে সেইটো স্ক্ৰীনশ্বট মাৰ খাই গ'ল কৈ থৈছোঁ এতিয়া আপোনালোকক দেখুৱাইছোঁ আপোনালোকে কেনেকৈ কৰিব পাৰিব দুবাৰ টিপিম স্ক্ৰীনশ্বট ছেটিঙলৈ যাব লাগিব ছেটিঙলৈ গৈ পেলাই আনি এই এচিচিবিলিটি নহয় এচিবিলিটিলৈ যাব লাগিব এইটো টিপক এইটো টিপি পেলাই আনি টাচলৈ যাব লাগিব এইটো টিপি পেলাই তললৈ যাওক তললৈ গৈ পেলাই আনি এইটো বেক টেপ এইটো টিপিব লাগিব ডবল টেপ স্ক্ৰীনশ্বট ইয়াত মানে বহুত অপশ্যন আছে কেনেকৈ লাগে আপোনালোকে কৰি ল'ব পাৰে মই দিছোঁ কেমেৰা অন ডবল টেপ যদি দুবাৰ টিপো নহয় তেতিয়া কেমেৰাটো অন হৈ যাব এইটো কেমেৰা অন আৰু নেক্সট টিপটো হ'ল মানে আইফোনৰ কেলকুলেটৰটো এণ্ড্ৰইডৰ লগত নিমিলে অলপ বেলেগ এইটো হৈছে কেলকুলেট উলিয়ালে 4 মানে এইটো যদি টিপে নহয় এইটো ইয়াত নেদেখুৱায় এইটো এনেকৈ থাকিব বগা হৈ থাকিব 5 গুণ তাৰপিছত এইটো ডাইৰেক্ট এইটো কৰি দিবলৈ 20 আৰু এইটো মানে কাটিবলৈ হ'লে এটা এটাকৈ কাটিব নোৱাৰে এইটো টিপিলে নহয় ডাইৰেক্ট কাট খাই যায় এটা এটাকৈ কাটিবলৈ হ'লে কি কৰিব লাগিব এনেকৈ কৰি থাকিলে এইটো গৈ থাকিব আকৌ এইফালৰ পৰা একদম চিম্পুল চা টিক্স হেৰিয়ে আৰু যদি মানে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক ভেৰি ইম্পৰ্টেণ্ট কাৰণ চাই লওক ভিডিঅ'টো এবাৰ বনাইছোঁ তাত আকৌ বনাইছোঁ ইয়াত এতিয়া লৈছোঁ লুঙি ভিতৰটো চালোগৈ ভিতৰত আকৌ গোটেই আন্ধাৰ উঠে মানে চব ফালৰ পৰা সমস্যা লুঙিখন লৈছোঁ এইটো কাৰণে যদি মানে মোবাইলটো পাই এনেকৈ দেখুৱাওঁ নহয় গোটেই বগা হৈ যায় এনেকৈ দি ল'ব লাগিব ইয়াত আন্ধাৰ হৈ যায় নিঞ্জা টেকনিক ছাবস্ক্ৰাইব লাইক কমেণ্টটো নকয় কমেণ্টটো এতিয়া আকৌ তাত যাওঁ ছাবস্ক্ৰাইবটো মানে এতিয়া আৰু ইম্পৰ্টেণ্ট হৈ গ'ল কাৰণ আহি থাকোঁতে মানে উজতি খাই তেচেই ওলাই গ'ল আৰু গাইজ এতিয়া মানে আপোনালোকক ইমানবোৰ কথা ক'লোঁ আপোনালোকৰ আইফোন যোনটো চলাই আছে সেইটো মানে অৰিজিনেল নে ডুপ্লিকেট কেনেকৈ গম পাবলৈ হ'লে প্ৰথমতে আপোনালোকে যাব লাগিব ছেটিঙলৈ গৈ পেলাই আনি জেনেৰেললৈ যাব লাগিব জেনেৰেল এবাউট এই প্ৰথমতে মডেল নাম্বাৰটো চাব এই মডেল নাম্বাৰটো যদি আগত এম আছে নহয় তেতিয়া মানে ফোনটো নতুন যদি এন থাকে নহয় তেতিয়াহ'লে ৰিপ্লেচমেণ্ট কৰা যদি এফ থাকে নহয় তেতিয়াহ'লে ৰিফাৰ্বিছ পুৰণা মোৰ ভাগৰ এইটো এম আছে আপোনালোকে চাব পায় মোবাইলটো মানে নতুন আৰু এটা টিপছ আছে চিৰিয়েল নাম্বাৰটো কপি কৰক কপি কৰি পেলাই আনি ব্ৰাউজাৰলৈ যাওক ইয়াত ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰক আইফোন চেকাৰ এইটো লিখা আছে আইফোন চেকাৰ তাৰপিছত এইটো আপুনি টিপি দিয়ক অফিচিয়েল ৱেবছাইটলৈ যাওক এইটোলৈ গৈ পেলাই আনি ইয়াত আপোনালোকে চিৰিয়েল নাম্বাৰটো যে তাত কপি কৰিছিলে এইটো ইয়াত পেষ্ট কৰি দিয়ক তলত এইটো যি লিখা আছে সেইটো ইয়াত লিখি দিয়ক তাৰপিছত ইয়াত এইটো টিপি দিয়ক ছাবমিট
তাৰপিছত আপোনালোকৰ আইফোনটো দেখুৱাই দিব ইয়াত যদি আপোনালোকৰ যোনটো আইফোন কিনছে নহয় আইফোন 12 হওক 13 হওক যিয়ে নহওক যদি এনেকৈ দেখুৱাই দিয়ে নহয় তেতিয়াহ'লে আইফোনটো আপোনাৰ অৰিজিনেল যোনটো মানে ধৰি লওক এইটো আইফোন 12 ইয়াত আইফোন 12 দেখাব যদি 13 14 কিবা কিবি দেখাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ আইফোনটো ডুপ্লিকেট আইফোনত মানে চিৰি থাকেই চিৰিক আপোনালোকে যিহকে কয় তেহকে কথা শুনে কিন্তু আইফোনত মানে আৰু এটা বস্তু আছে আইফোন আনলক বুলি ক'লে মানে আইফোনটো মানে অট'মেটিক আনলক হৈ যায় সেইটো দেখুৱাম তাৰ আগতে চিৰিটো চাই লওক হেই চিৰি কেমেৰা অন চাব দেই অট'মেটিক কেমেৰা অন দেখিছে এইটোৱে ভাল লাগে আৰু হেই চিৰি ইউটিউব অপেন হেই আৰু গাইজ যিমান মানে হাঁহি ধেমালি ফূৰ্তি কৰি ভিডিঅ' বনালোঁ আপোনালোকৰ হাতত যদি আইফোন আছে নহয় আইফোনটো যদি হৰাই যায় নহয় আইফোনত মানে GPS লিখাকৈ হেৰি আছে য'তেই নাথাকক বিচাৰি পাবই তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব iCloud একাউণ্ট খুলিব লাগিব এপল আইডিটো খুলিব লাগিবই তাৰপিছত ফাইণ্ড মাই আইফোনলৈ যাব লাগিব আপোনালোকৰ এপল আইডিটো মনত থৈ দিয়ক লিখি থৈ দিয়ক বহি এখনত আইফোনলৈ যাওক বা এণ্ড্ৰইডত হওক য'তেই নহওক এপল আইডি ভৰাওক ফাইণ্ড মাই আইফোন তাত ওলাবই আৰু আইফোনটো য'তেই নাথাকক বিচাৰি পাই যাব আইফোন আনলক মানে যদি আইফোন আনলক বুলি ক'লে খোল খাই যাব লাগে নহয় প্ৰথমতে আপোনালোকৰ এনেকুৱা লক হেৰিটো উলিয়াই ল'ব পেটাৰ্ণটো তাৰপিছত এইটো দেখিছে নহয় ইয়াত ডাকটো দি ল'ব লাগিব কোনটো পাছপৰ্ট ৰাখিছে মই ৰাখিছোঁ 7086 এনেকৈ ভাল ধৰণে ডাঠকৈ দি ল'ব লাগিব ছেটিঙলৈ যাব লাগিব ছেটিঙলৈ গৈ পেলাই আনি এচিবিলিটিলৈ গৈ পেলাই আনি ভইচ কণ্ট্ৰললৈ গৈ পেলাই আনি এইটো অন কৰি ল'ব লাগিব অন কৰি লোৱাৰ পিছত কামাণ্ডলৈ যাব লাগিব এইটো টিপিব লাগিব ইয়াত তাৰপিছত আপোনালোকে লিখি ল'ব মানে যি কয় আইফোন আনলক কয় বেলেগ কয় যোনটো কয় ইয়াত লিখি ল'ব মই লিখি লৈছোঁ আইফোন আনলক ক্ৰিয়েট এ নিউ কামাণ্ড ইয়াতে আপোনালোকে মানে য'ত পাছপৰ্টটো আছে নহয় এইটো দিলোঁ নাই ডাকটো এইটো দি ল'ব লাগিব 7086 এটা যদি মই কৰোঁ নহয় খোল খাই যাব আইফোন আনলক এনেকুৱা দিনত বহুত ভাল লাগে একদম সবফালৰ মজা বতাহ দি থাকে আৰু এই ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই দাদা আইফোনটো অৰিজিনেল নে ডুপ্লিকেট কেনেকৈ গম পাব মানে তো আপোনালোকক কৈ আছোঁ কেনেকৈ গম পাব হেন হোৱাৰ ভিডিঅ'টো ৰখাইছোঁ পাহৰি থাকিলোঁ হেই চিৰি I hate you. That's not nice. Hey Siri. I love you. You are the wind beneath my wings.